জলপান বনাই পঠাইছি বৰ্তাই গোটেইখিনি খালে খালে ঐ কুকুৰ ভাবি থাকিব নালাগে তোৰ কামটো কৰ ইস ইহঁত পারে কোন আহিয়ে পোৱা কি নাই বুক বুক ওই বুক বুক স্বৰ্গলৈ বুলি বাট বুলিছিল আগে আগে ধৰ্মই কুকুৰৰ ৰূপ ধৰি পাণ্ডৱক স্বৰ্গলৈ বাট দেখুৱাই নিছিল তাহানিতে দিন বৰ্তা আমাক গোটেই কেইটাকে বহুৱালে কোৱা সাধুটো মনত নাই আমাৰ আকৌ আছে পাই প্ৰথমে এই যে পাঞ্চালী তললৈ বাগৰি পৰে মই কিন্তু যোৱাত নপৰো হা মাহীৰ কাপোৰ নষ্ট হ'ব নহয়
ডালিম্ব খুৰাহঁতে চব কৰি দিব আমাৰ দায়িত্ব মুঠতে ৰাইজে চাই ভাল পাবলৈ মানে ধুনীয়াকৈ নাটকখন কৰি দিব লাগে আৰু নাটকত উঠা গোটেই পইচাৰে কানু দাদাহঁতে জয়ৰাম বৰ্তাক টাউনৰ ডাঙৰ হস্পিটেল নি ভাল কৰি আনিব ভালকে নাটক কৰিবলৈ ভালকে ৰিহাৰ্চল কৰিব লাগিব ভালকে ৰিহাৰ্চল কৰিবলৈ যুধিষ্ঠিৰ তহঁতবোৰে তাইক মই কোৱা বুলি কৈ নিদিয় যদি তাই আজি নহাৰ কাৰণটো গম পা কাকো নকওঁতো সত্য তই নকলি যে সত্য
মোৰ পেট বেয়া হলে মায়ে যোগেন বৰ্তাহঁতৰ ঘৰৰ পৰা আনি
আটাইকেইটাই মিলি ইয়াতে পাতিম এখন স্বৰ্গত কৈও ধুনীয়া স্বৰ্গ ধুনীয়া স্বৰ্গ পাতিম আটাইকেইটা ৰেডি হওক ফটাফট স্বৰ্গযাত্ৰাৰ ফাইনেল ৰিহাৰ্চেল দেৱতাৰ ৰূপ লোৱা ধৰ্মৰ দীঘলীয়া বচনটো কওঁ দেই হে কুৰু পাণ্ডৱ বৎসসকল 100 জন আৰু 5 জন মাত্ৰ 105 জন 105 জন ভাই ককাই যদি শান্তিপূৰ্ণভাৱে মিলা প্ৰীতিয়ে থাকিলাহেঁতেন মৃত্যুৰ পাছতো এই ধৰা ধামত অক্ষয়টি দি ৰাখিব পাৰিলাহেঁতেন নিচাতে নৰজীৱন ত্যাগ কৰি এই স্বৰ্গবাসৰ প্ৰয়োজনেই নহ'লে
গঢ়ি তুলিম এখন নতুন স্বৰ্গ, এখন ধুনীয়া স্বৰ্গ। এই স্বৰ্গ হন্তে চলি যাই পাণ্ডুৰ নন্দনয়ে